হেল্ল' ষ্টুডেণ্ট, মই ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ মৌলিক ৰাশি আৰু লব্ধ ৰাশি, ফাণ্ডামেণ্টেল কোৱান্টিটি এণ্ড ডিৰাইভ কোৱান্টিটি। ফাণ্ডামেণ্টেল কোৱান্টিটি অৰ্থাৎ মৌলিক ৰাশিবোৰ আন ৰাশিৰ সহায় নোলোৱাকৈ প্ৰকাশ কৰিব পাৰি, কিন্তু লব্ধ ৰাশি প্ৰকাশ কৰিবৰ কাৰণে মৌলিক ৰাশিৰ সহায় লাগে। We can express derived quantities with the help of fundamental quantities. তাৰমানে derived quantities বিলাক fundamental quantities ৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকুৱা বৰ্ডত মই লিখি থৈ দিছোঁ, আয়তন মানে দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা। ভলিউম, লেন্থ, ব্ৰেথ এণ্ড হাইট। লেন্থ অলসো দৈর্ঘ্য, ব্রেথ অলসো দৈর্ঘ্য, হাইট অলসো দৈর্ঘ্য। তাৰমানে এই আয়তনটো আমি পাবলৈ গ'লে দৈৰ্ঘ্য, প্ৰস্থ, উচ্চতা এইবোৰ কি? এইবোৰ হ'ল মৌলিক ৰাশি। তাহলে আয়তনটো আমি মৌলিক ৰাশিৰ সহায় লৈ প্ৰকাশ কৰিলোঁ। গতিকে আয়তনটো কি ৰাশি হ'ল? লব্ধ ৰাশি বা ডিৰাইভড কোৱান্টিটি। মনত ৰাখিবা, ইউনিভাৰ্সত কেৱল 7টাহে মৌলিক ৰাশি আছে আৰু 2টা সহকাৰী ৰাশি আছে। বাকী যিমান ৰাশি আছে গোটেইবোৰ লব্ধ ৰাশি। এইখিনি মই শিয়ৰ দিলোঁ। তো আজি মই পঢ়াম যে যোগমাক আমি কেনেকৈ কৰিব পাৰি। How we can measure a quantity, মানে process of measurement, process of measurement, যোগমাখৰ মাপৰ পদ্ধতি। তোমালোকে মৌলিক আৰু লব্ধ ৰাশিৰ বিষয়ে ক্লিয়াৰ হৈছে। এতিয়া মই পঢ়াম যে মেজাৰমেণ্ট কেনেকৈ কৰিব পাৰি। শুনা, এ ফিজিকেল কোৱান্টিটি can be measured by comparison of a standard value of that quantity. অসমীয়াত মানে কৈছোঁ যে এটা ৰাশিক আমি যোগমাক সেই ৰাশিটোৰ এটা প্ৰামাণিক মানৰ লগত তুলনা কৰিব পাৰি। মানে এটা ৰাশিৰ যোগমাক সেইটো ৰাশিৰ প্ৰামাণিক মানৰ লগত তুলনা কৰিব পাৰোঁ। খুব মিনিং থকা লাইন এইটো। এতিয়া তোমালোকৰ জানিবলগীয়া কথা হ'ল ষ্টেণ্ডাৰ্ড ভেলু অৰ্থাৎ প্ৰামাণিক মান। এইটো আকৌ কি? তো এই কথাটো মনত ৰাখিবা যে এটা কোৱান্টিটিক আমি মেজাৰ কৰিবলৈ হ'লে সেই কোৱান্টিটিৰ এটা ষ্টেণ্ডাৰ্ড ভেলুৰ লগত তুলনা কৰি মেজাৰ কৰোঁ। আহা সেইটোৰ বিষয়ে মই ক্লিয়াৰ কৰি দিওঁ।
তো তোমালোকে 1 কেজিৰ কথা নিশ্চয় শুনিছা। তো 1 কেজি কি? আগত মই 1 কেজিটো কি সেইটো বুজাম। তোমালোকে 1 লিটাৰ কি সেইটো জানিব লাগিব। এইটো এটা ঘনক বা কিউব। এই ঘনকটো ধৰা 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ঘনক এটা ইমাজিন কৰা। সেই ঘনকটোৰ ভিতৰত আমি পানী দিলোঁ, পানী ভৰাই দিলোঁ। তেনেহ'লে ইয়াত ভলিউম মানে আয়তন কিমান হ'ব? দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা। এই 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ঘনকটোত যিমান পানী ধৰে সেই পানীখিনি কয় 1 লিটাৰ। ক্লিয়াৰ? সেই 1 লিটাৰ পানী এতিয়া উষ্ণতা যদি 4 ডিগ্ৰী সেলসিয়াছ হয়, তেনেহ'লে সেই পানীখিনিৰ ভৰক 1 কেজি কয়। তাৰমানে the mass of 1 liter water at 4 degree Celsius is called 1 kg. তার মানে 4 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানীৰ যিখিনি ভৰ হয় সেইখিনিক 1 কেজি বুলি কোৱা হয়। এতিয়া এই ওজনৰ এটা আইৰণ লোৱা হয়, মানে লোৱা হয়। লৈ কি কৰা হয়? সেই এনেকৈ দগা কি কয়, এনেকৈ বনাই দিয়ে। সেই ইয়াত কিমান কেজি পানী আছে? ইয়াত এতিয়া কিমান কেজি পানী আছে? 1 কেজি। ইয়াৰ ভৰৰ সমান এটা আমি এতিয়া লোহৰে নিৰ্মিত বস্তু এটা বনাই দিছে। আৰু সেইখিনি আমি আজিৰ পৰা জানো যে সেইখিনিৰ মান হ'ল 1 কেজি। সেইখিনিৰ মান কিমান কেজি? 1 কেজি। আৰু সেই মানখিনি, সেই ভৰৰ মানখিনি এতিয়া গোটেই বিশ্বতে একেই ভৰ। মানে সেই 1 কেজিৰ পৰিমাণ আমাৰ ইণ্ডিয়াতো যিমান, লণ্ডনতো ইমান, বাংলাদেশতো ইমান, নেপালতো ইমান, পাকিস্তানতো ইমান। বুজিছা? সেই 1 কেজিক নাম দিয়া হ'ল স্ট্যান্ডার্ড ভ্যালু অফ মাস। এইটো কি কোৱা হ'ল? যে ভৰৰ প্ৰাৰম্ভিক মান। এতিয়া আমি 1 কেজিৰ বিষয়ে বুজিলোঁ। এতিয়া তোমালোকে দোকানত গৈ পেলাই ক'লা আমাক চেনি দিয়ক। তো দোকানদাৰে তোমালোকক কিমান চেনি দিব? দোকানদাৰে কেনেকৈ ভাবিব তোমালোকে কিমান চেনি খুজিছা? বস্তা নে ইমানখিনি নাই ইমানখিনি? তো যেতিয়া তোমালোকে ক'বা মোক 10 কেজি চেনি দিয়ক, তাৰমানে চেনিৰ ভৰ কিমান কেজি? 10 কেজি খুজিছা। তেতিয়া লগে লগে দোকানদাৰ ভাবিব, মোৰ সেই ষ্টেণ্ডাৰ্ড ভ্যালুৰ কত গুণ? 10 গুণ। কিমান গুণ হ'ল? তেনেহ'লে এইটো কি ভ্যালু হ'ল? এইটো প্ৰাৰম্ভিক মান। কাৰ? ভৰৰ। এইখিনি চেনিৰ ভৰ। তাৰমানে ভৰটো কি কোৱান্টিটি? ফিজিক্যাল কোয়ান্টিটি, রাশি, ভৌতিক রাশি। কি কোয়ান্টিটি? ভৌতিক রাশি। তো এতিয়া এই ভৰটো ভৌতিক ৰাশি আৰু এইটো কি? ভৰৰ প্ৰাৰম্ভিক মান, অৰ্থাৎ স্ট্যান্ডার্ড ভ্যালু অফ মাস। তেনেহ'লে
লগে লগে কি হ'ল, এতিয়া ভৰ ভৌতিক ৰাশি কাৰ লগত তুলনা কৰি জোখা হ'ল? সেই ষ্টেণ্ডাৰ্ড ভেলু 1 কেজিৰ লগত তুলনা কৰি জোখা হ'ল। তো ইয়াত কিমান তুলনা হ'ল? 10 গুণ। তুলনা মানে কি? গুণ। তাৰমানে দোকানদাৰে লগে লগে বুজিলে যে তোমালোকে সেই ষ্টেণ্ডাৰ্ড ভেলুৰ 10 গুণ শ্ৰেণী বিচাৰিছা। বুজিলা? সেই ষ্টেণ্ডাৰ্ড ভেলুটো, সেই প্ৰামাণিক মানটো গোটেই বিশ্বতে একে। সেই ষ্টেণ্ডাৰ্ড ভেলু একচুৱেলি ইয়াৰ নাম কোৱা হয় ইণ্টাৰনেশ্যনেলি একচেপ্টেড ৰেফাৰেঞ্চ ভেলু। কি কৈছোঁ? ইণ্টাৰনেশ্যনেলি একচেপ্টেড ৰেফাৰেঞ্চ ভেলু। সেই ভেলুটোৰে নাম কয় একক, মানে ইউনিট। এতিয়া বুজিলা যে ভৌতিক ৰাশি আমি কেনেকৈ জোখমাখ কৰোঁ? হাউ কেন উই মেজাৰ এ ফিজিকেল কোৱান্টিটি? কোনো ভৌতিক ৰাশিক জোখমাখ কৰিবৰ বাবে তাৰ এককৰ লগত তুলনা কৰি জোখমাখ কৰা হয়। A physical quantity can be measured by comparison with the help of standard value of that quantity. ঠিক আছে, এইটোৱে হ'ল এনেকৈ মেজাৰ কৰা হয়। তো হোৱাট ইজ দ্য প্ৰচেছ অফ মেজাৰমেণ্ট? চিম্পল কথা, কম্পেৰিজন, তুলনা। কাৰ লগত? ষ্টেণ্ডাৰ্ড ভেলুৰ লগত, প্ৰামাণিক মানৰ লগত। ক্লিয়াৰ? এতিয়া এই ষ্টেণ্ডাৰ্ড ভেলু কিয় লাগে? দেখা, আমাৰ ইয়াত মাটিৰ হিচাপ কালি, কাটা, বিঘা বা দৈৰ্ঘ্যৰ হিচাপ কৰোঁতে এক হাত, তো চবৰে হাতটো একে নহয়, সকলো মানুহৰ হাত একে নহয়। গতিকে কাপোৰ বিক্ৰী কৰোঁতে দোকানদাৰ কেতিয়াবা কম কাপোৰো দিব পাৰে, 1 হাত 2 হাত। তো এতিয়া এই 1 হাত এজন ব্ৰিটিছ নুবুজিব পাৰে 1 হাত কি। গতিকে ইণ্টাৰনেশ্যনেল বিজনেছৰ কাৰণে এটা ষ্টেণ্ডাৰ্ড ভেলু লাগিব, যিটো গোটেই বিশ্বতে একে মানৰ হয়। যে পেৰিছত ইণ্টাৰনেশ্যনেল ৱেটছ এণ্ড মেজাৰমেণ্টৰ এটা মিউজিয়াম আছে, য'ত প্লেটিনাম আৰু ইউৰেডিয়ামৰ এটা ৰড আছে। সেই ৰডডালৰ দৈৰ্ঘ্যক 1 মিটাৰ বুলি লোৱা হৈছে, আৰু সেই মিটাৰখিনি কিমান? ইমানখিনি। তেতিয়া যদি ক'লে হয়, সেই যুগতে যদি ক'লে হয় নহয় 1 মিটাৰ ইমানখিনি, আজি আমি ইমানখিনিয়ে বুজিলোঁ হয়। কিন্তু সেইটো নহয়, তেতিয়া কৈছে ইমানখিনি মান হ'ল 1 মিটাৰ। তো আজি আমি সেইখিনি মানুহকে কি বুলি ভাবোঁ? এই 1 মিটাৰ। বুজিছা? যেনে সেইবিলাক একক আনিছে ইণ্টাৰনেশ্যনেল বিজনেছৰ কাৰণে, যাতে ইণ্টাৰনেশ্যনেল বিজনেছ কৰোঁতে সুবিধা হয়, অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। যেনেকুৱা তেনেহ'লে লেন্থৰ ষ্টেণ্ডাৰ্ড ভেলুটো কিমান? ষ্টেণ্ডাৰ্ড ভেলু অফ লেন্থ কিমান? 1 মিটাৰ। এতিয়া তোমাৰ লেন্থ অফ ক্লথ, কাপোৰ কিনিব খুজিছা দোকানত, তুমি কি কৈছা যে মোক 5 মিটাৰ কাপোৰ লাগে। তো 5 মিটাৰ মানে 5 × 1 মিটাৰ। তাৰমানে তুমি 1 মিটাৰৰ, তোমালোক 1 মিটাৰৰ কিমান টাইমছ খুজিছা? কিমান গুণ খুজিছা? 5 গুণ খুজিছা। তো হ'লনে নাই? কাপোৰৰ দৈৰ্ঘ্যটো এই ষ্টেণ্ডাৰ্ড ভেলুৰ কিমান গুণ? 5 গুণ। কাৰ 5 গুণ? সেই ষ্টেণ্ডাৰ্ড ভেলুৰে নাম হ'ল একক। মানে কাৰ একক? দৈৰ্ঘ্যৰ একক। তেনেহ'লে বুজিলা আমাৰ এককৰ প্ৰয়োজন কিয়? আৰু এটা কথা মনত ৰাখিবা, এই একক হ'ল এটা ষ্টেণ্ডাৰ্ড ভেলু, যিটো গোটেই বিশ্বতে একে।
আৰু এই ষ্টেণ্ডাৰ্ড ভেলুৰ লগত তুলনা কৰি আমি সেই ৰাশিৰটো যোগমাপ কৰোঁ। তেনেহ'লে আমাৰ এতিয়া আহিল নেক্সট আহিব তেনেহ'লে হোৱাট ইজ ইউনিট। তেনেহ'লে নেক্সট কোৱান্টিটিটো আহিব হোৱাট ইজ ইউনিট অৰ একক। তেনেহ'লে তোমালোকে কোৱা একক তেনেহ'লে কি কয়? একক কি কামত লাগে? একক কি কামত লাগে? একক আমাক লাগে এক মিনিট তেনেহ'লে একক আমাক কি কামত লাগে? যোগমাপ কৰাৰ কাৰণে। তেনেহ'লে একক কি? দি internationally accepted standard value of a quantity standard value to measure a physical quantity is called unit। তার মানে দি ইন্টারন্যাশনালি মানে আন্তর্জাতিক অ্যাকসেপ্টেড গ্রহণীয় স্ট্যান্ডার্ড প্রামাণিক মান টু মেজার তুলনা করি আমি ভৌতিক রাশি যোগমাপ করো। দি ইন্টারন্যাশনালি অ্যাকসেপ্টেড স্ট্যান্ডার্ড ভ্যালু টু মেজার এ ফিজিক্যাল কোয়ান্টিটি ইজ কল্ড ইউনিট। মানে আন্তর্জাতিকভাৱে গৃহীত প্ৰামাণিক মানৰ লগত তুলনা কৰি ভৌতিক ৰাশি যোগমাপ কৰা হয়। সেই প্ৰামাণিক মানক একক বলে। ক্লিয়াৰ? এতিয়া এককৰ ডেফিনেশ্যনটো বুজিলা, অসমীয়াটো কৈ দিলোঁ। তেনেহ'লে what are the factors required to express the physical quantity? তার মানে কি কি কারকর দরকার ভৌতিক রাশি প্রকাশ করিবার কারণে কি কি কারকর দরকার ভৌতিক রাশি প্রকাশ করিবার বাবে। সে এক্সাম্পল লেন্থ অফ এ ক্লথ। লেন্থ অফ এ ক্লথ কত? 10 মিটার ক্লথ। 10 মিটার মানে কি? এটা তো দৈর্ঘ্য, হয় না? দৈর্ঘ্য মানে কি? ভৌতিক রাশি লেন্থ মানে কি? ভৌতিক রাশি তো এইটো কিমান হল? 10 মিটার। 10 মিটার মানে কি? 10 into 1 মিটার। তো এইটো কি? নাম্বার। আর এইটো কি? ইউনিট। তেনেহলে what are the factors required to express the physical quantity? To express the physical quantity, we require two factors. One is number, another is unit. ভৌতিক রাশি প্রকাশ করার কারণে আমি দুটা কারকর দরকার। একটা হল কি? সংখ্যা, আর একটা হল একক। ঠিক আছে? তেনেহলে যিকোনো কোয়ান্টিটি আমি কেনেকৈ লিখিম? সে 10 মিটার। কেনেকৈ লিখিম? 10 into 1 মিটার। তার মানে 10টো কি? নাম্বার, আর 1 মিটার কি? ইউনিট। তার মানে n2 নাম্বার বুঝাইছো মানে সংখ্যা, আর u2 কি বুঝাইছো? একক বুঝাইছো। তার মানে যে কোনো কোয়ান্টিটিতে আমি যদি লিখো q equal to ne, where n2 নাম্বার, u2 হল একক। ঠিক আছে? ক্লিয়ার বুঝিছা?
এতিয়া নেক্সট মই বুজাম টাইপছ অফ ইউনিট। নেক্সট টপিকটো হ'ল টাইপছ অফ ইউনিটছ। দেৰ আৰ টু টাইপছ অফ ইউনিটছ, মানে এককৰ প্ৰকাৰ। এক নম্বৰ হ'ল ফাণ্ডামেণ্টেল ইউনিটছ। ফাণ্ডামেণ্টেল ইউনিটছ। দুই নম্বৰ হ'ল ড্ৰাইভ ইউনিটছ। তো ফাণ্ডামেণ্টেল ইউনিটছ মানে হ'ল বা এইবিলাক হ'ল মৌলিক একক। আৰু এইবিলাক হ'ল লব্ধ একক। এতিয়া মৌলিক একক কি? মৌলিক ৰাশিৰ এককবোৰক মৌলিক ৰাশি বোলে। ক্লিয়াৰ? লব্ধ একক কি? লব্ধ ৰাশিৰ এককবোৰক লব্ধ একক বলে। ডিফাৰেন্সটো কি? মৌলিক ৰাশিৰ এককবোৰক আমি নিজে নিজে প্ৰকাশ কৰিব পাৰি, কিন্তু লব্ধ এককবোৰ প্ৰকাশ কৰাৰ কাৰণে মৌলিক এককৰ দৰকাৰ। সেইখিনিয়ে। তো এতিয়া আহিব ফাণ্ডামেণ্টেল ইউনিটছ। টপিকটো মোৰ পৰা আহিছোঁ ফাণ্ডামেণ্টেল ইউনিটছ, অৰ্থাৎ মৌলিক একক। বুজিছা? তো কি কি আছিল? দৈৰ্ঘ্য আছিল, মানে লেন্থ। তারপরে ভর মানে মাস, টাইম মানে সময়, উষ্ণতা টেম্পারেচার, সাতটা আছিল মনত রাখিবা। টেম্পারেচার মানে উষ্ণতা, প্রবাহ বৈদ্যুতিক প্রবাহ মানে ইলেকট্রিক কারেন্ট, ইলেকট্রিসিটি বা কারেন্ট, ইলেকট্রিক কারেন্ট, প্রবাহ খাই নহয় দেখোন। তাৰপিছত আৰু দুটা আছে, এমাউণ্ট অফ সাবষ্টেন্স, ৰবা এক মিনিট। এক নম্বৰ লেন্থ, দৈৰ্ঘ্য। এইটো হ'ল ফিজিকেল কোৱান্টিটিজ, ৰাশি, অসমীয়াত লিখিব। এইবিলাক হ'ল একক আৰু এককৰ চিহ্ন বা চিম্বল অফ ইউনিটছ, অসমীয়াত লিখিব। লেন্থৰ একক হয় মিটাৰ, স্মল এন। শুনা, যেতিয়া আমি এককৰ নাম লিখোঁতে কোনো ইংলিছ গ্ৰামাৰ ব্যৱহাৰ কৰিব নালাগে। যেতিয়া আমি এককৰ সম্পূৰ্ণ নাম লিখিম তেতিয়া গোটেইটো স্মল লেটাৰ হৈ যাব, মনত ৰাখিবা। আৰু এইটো লিখোঁতেও স্মল লেটাৰ লিখিব লাগিব। দুই এটা ব্যতিক্ৰম আছে। 2 নম্বৰ মাছ, ভৰ, ভৰৰ একক কিলোগ্ৰাম, স্মল লেটাৰ, কেজি। 3 নম্বৰ সময়, টাইম, সময়, সেকেন্ড। দেখছা মই স্মল লেটাৰ লিখি আছোঁ। 4 নম্বৰ টেম্পারেচার, উষ্ণতা, ইয়াৰ একক হয় কেলভিন। কিন্তু এইবিলাক একক কোনো সাইণ্টিষ্টৰ নামত নহয়, কিন্তু এই এককটো কিহৰ? কেলভিন নিজে এজন বিজ্ঞানী আছিল। কোনো একক আমি সম্পূৰ্ণ লিখিলে গোটেইখিনি স্মল লেটাৰত লিখিব লাগিব, কিন্তু যেতিয়া এটা ৱাৰ্ডত লিখিবা, যদি সেই নামটো কোনো বৈজ্ঞানিকৰ নামত হয় তেনেহ'লে সেইটো কেপিটেল লেটাৰ লিখিব লাগিব। বুজিছা?
যেনেকুৱা ইলেক্ট্ৰিক কাৰেণ্ট, মানে প্ৰবাহী বিদ্যুৎ, এইবিলাক নাই। 10ত পাইছা প্ৰবাহী বিদ্যুৎ কি, ইয়াৰ একক হয় এম্পিয়াৰ। কিন্তু ইও এজন সাইণ্টিষ্ট, মনত ৰাখিবা, সম্পূৰ্ণ একক লিখিলে, সম্পূৰ্ণ একক যেতিয়া লিখিবা গোটেইকেইটা স্মল লেটাৰত লিখিব লাগিব। বাট যেতিয়া অনলি এটা লেটাৰত লিখিবা, তেতিয়া কেপিটেল হ'ব। 6 নম্বৰ এমাউণ্ট অফ ছাবষ্টেন্স। 6 নম্বৰটো হ'ল এমাউণ্ট অফ ছাবষ্টেন্স, মানে পদাৰ্থৰ পৰিমাণ। পদাৰ্থৰ পৰিমাণৰ একক হ'ল মোল, ইউনিটটো হয় মোল। 7 নম্বৰ হ'ল লুমিনাছ ইণ্টেনচিটি, মানে পোহৰৰ তীব্ৰতা, মানে কিমান পোহৰ পৰিছে আর কি। ইয়াৰ একক ক্যান্ডেলা, স্মল লেটাৰত ক্যান্ডেলা। ক্যান্ডেলা একজন সাইন্টিস্ট, সিডি। দেখিছা, তোমালোকে বুজিছা, সব গোটেইকেইটা বুজিছা। তো ইয়াত খালি কি দুটাহে ব্যতিক্রম দেখা। এই গোটেইকেইটা একক লিখোতে স্মল লেটাৰত লিখিব লাগিব। ইয়াত কোনো ইংলিছ গ্ৰামাৰ নাই, ইংলিছ গ্ৰামাৰ বাদ দিব লাগিব। অনলি খালি এটা কথা মনত ৰাখিব লাগিব, যেতিয়া কোনো একক বৈজ্ঞানিকৰ নামত হয় তেতিয়া এটা লেটাৰত লিখিলে এই দুটা কেপিটেল লেটাৰত লিখিব লাগিব। আৰু এই নেচাৰত অনলি 7টাহে মৌলিক ৰাশি আছে। There are only 7 fundamental quantities in this nature, মানে এই 7টা হ'ল তোমালোকৰ মৌলিক ৰাশি। আৰু মৌলিক ৰাশিৰ এককবোৰক মৌলিক একক বলে। তাৰ মানে এইবিলাক কি একক, মৌলিক একক। এই গোটেইকেইটা কি একক, মৌলিক একক অৰ ফাণ্ডামেণ্টেল ইউনিট। এই এককৰ সহায় লৈহে বাকীবিলাক একক আমি উলিয়াওঁ। ঠিক আছে, এতিয়া মোৰ আহিব যেনেকুৱা ড্ৰাইভ ইউনিট। দেখা, ড্রাইভ ইউনিট কি, সে দূরত্ব ইকুয়াল টু দূরত্ব বাই সময়। তেনেহলে দূৰত্বৰ একক কি হ'ব, ইংলিছত স্পীড কয়। দূৰত্বৰ একক মানে দূৰত্বৰ একক বাই সময় একক। ঠিক আছে, তো দূরত্বৰ একক মানে দৈৰ্ঘ্যৰ একক কি পালো, মিটাৰ। সময়ের একক কি পালো, সেকেন্ড। তার মানে মিটার সেকেন্ডটো ওপৰত গেলে -1। তেনেহলে দূৰত্বৰ একক কি হল, মিটার সেকেন্ড ইনভার্স 1। এই ইয়াত কেইটা মৌলিক একক আছে, দুটা মৌলিক একক লৈহে দূৰত্বৰ একক পালো। গতিকে দূৰত্বৰ এককটো হল লব্ধ একক বা ড্রাইভ ইউনিট। মানে যিবিলাক একক আমি মৌলিক এককৰ সহায় লৈ প্ৰকাশ কৰিম সেইবিলাকক আমি লব্ধ একক কম। বুজিলা, লব্ধ একক ক্লিয়াৰ কৰি বুজিলা। বহুত ৰাশি আছে, বহুত লব্ধ ৰাশি আছে। এই লব্ধ ৰাশিৰ এককবোৰকে লব্ধ একক বলে। মই এটা তাতে ইয়াতে এটা এক্সাম্পল দিছোঁ।